তুমি ফোন কৰিবা বুলি ভাবিছিলোৱে নাই ফোনটো থৈ বাথৰুমলৈ গৈছিলো তোমালৈ ফোন কৰিবলৈ তুমি কিমান ব্যস্ত থাকা মই অনুমানে কৰিব নোৱাৰো সুনীল নাই ঘৰত থাকি আমনি লগা নাই আৰু টিভিটো থকা হলেতো কথাই নাছিল আজি আকৌ তোমাৰে দুপৰীয়া এখন চিৰিয়েলৰ ৰিপিট টেলিকাষ্ট চাই থাকোতে সেইটো আকৌ বেয়া হৈ থাকিল এই সপ্তাহতে 3বাৰ বেয়া হৈছে মেকানিক এজনে ৰাতিপুৱা আহি চাই গৈছিল কিন্তু সেয়াহে মানুহজনৰ কথা বেছি কামত একো নাই তথাপিও তেওঁকেই মাতিব লাগিব জানা সুনীল তুমি ঘৰত নাথাকিলেও তোমাৰ চিৰিয়েলবিলাক যদি টিভিত চাই থাকো তুমি ঘৰত থকা দৰে লাগে কি হ'ল তুমি হাঁহিছা আজি নতুনখন দিবৰ কাৰণেইটো বেয়া লাগিছে নাই তুমি চিন্তা কৰিব নালাগে এইবাৰ তুমি ঘৰলৈ আহিলে আমি এটা নতুন টিভি লৈ আহিম হ'ব তুমি চিন্তা নকৰিবা এইকেইদিন চলি যাব যেন লাগিছে মানুহজন আহিলেই হ'ল খালি মানুহটোহে কিবা পগলাৰ দৰেহে কিবা এটা সুধিলে কিবা এটা উত্তৰ দিয়ে সমস্ত জগতৰ লেতেৰাবোৰ গছকি অহা জোতাযোৰ তেওঁ বাহিৰত খুলি থবলৈ টান পায় বোলে জোতা গোন্ধাই চিধাই গৈ সেইযোৰ পিন্ধি বেডৰুম পাইগৈ ময়ো আজি এটা কাম কৰি থৈছো বুজিছা বাইৰ লগত লগ লাগি টিভিটো আমাৰ বেডৰুমৰ কৰিডৰতে আনি থৈছো যিমান যি ভাল কৰে ভাল কৰি থাকক নাই মানুহটো আন কথাত বেয়া নহয় দীপক সি ঘৰলৈ গৈছে তাৰ মাকৰ অসুখ এদিন থাকিব বোলে ভাত পানী ময়ে বনাইছো তুমি চিন্তা কৰিব নালাগে চম্পাই দোকান বন্ধ কৰি তাই ইয়ালৈকে আহিব তাইও মোৰ কাষতে শুৱে নহয় আৰু আমাৰ দেখোন পাঠক খুৰা আছে খুৰাও মেকানিকজন আহিলে তেওঁৰ লগতে আহে কিন্তু টিভিটোহে ইমান সঘনাই কিয় বা বেয়া হৈছে কি কৈছা আজি তোমাৰ নতুন চিৰিয়েলখন দিব আৰু সেইখন গৈ মই সেই আলু বেপাৰী ঘৰত চাম নেভাৰ মই লাগিলে সুচাইড কৰিম তথাপিও মই সেইখন গৈ বেলেগৰ ঘৰত চাব নোৱাৰো মানুহটোৱে টকাৰ বাহিৰে একো চিনি নাপায় হে মেকানিকজন আহিছে যেনে পাওঁ হেৰি নহয় সুনীল তুমি কাম কৰা ঠিক আছে আকৌ আহিবলগীয়া হোৱা কথাটোত তো মই আচৰিতে হৈছো পুৱাতো মই টিভিটো ঠিক কৰি থৈ গৈছিলো সেইবিলাক কথা মোক কৈ কি লাভ আপুনি সিদিনাও ভাল কৰি গল টিভিটো বেয়া হ'ল আজিও ভাল কৰিলে আকৌ বেয়া হৈছে কি এনেকৈ বাৰে বাৰে বেয়া হোৱাটো কিন্তু শুভ লক্ষণ নহয় অন্তিম সময় যাবই যেন পাইছো এটা কাম কৰো নেকি লৈ যাও নেকি নাই নোৱাৰে নিব আজি তেওঁৰ নতুন চিৰিয়েলখন দিব সেইটো কথা আপুনি মোক ৰাতিপুৱা কৈছিল মই জানোতো জানে জানো আমাৰ কামেই হৈছে দিনৰ দিনটো টিভি মেৰামতি কৰা সাধাৰণতে টিভি আমি সন্মুখৰ পৰা চাবলৈ সময় সুবিধা নাপালেও আইনা এখন সন্মুখত থৈ আমি মেৰামতি কৰিবলগীয়া হয়তো আজি এমাহৰ পৰা দেখি আহিছো নহয় সুনীল বৰুৱাৰ এখন নতুন ধাৰাবাহিক আহিয়ে আছে আজি প্ৰথম খণ্ড গতিকে টিভিটো আজি মোৰ কাৰণে কিমান জৰুৰী সেইটো কথা আপুনি গম পাইছে নহয় সেইটো আপোনাৰ কাৰণে স্পেচিয়েল হ'ব পাৰে কিন্তু সাধাৰণ ঘৰ এখনত আজিকালি ঘৈণী নহলেও চলি যায় কিন্তু টিভি নহলে নচলে হয়নে আপুনি বুজা নাই নহয় আচ্ছা মই আপোনাক ধুনীয়াকে বুজাই দিছো আজিৰ সময়ত টিভিৰ স্থান আপোন মানুহজনৰ পাছতেই হয়নে আপোনাৰ মনত আছেনে প্ৰথম টিভি ওলাওঁতে সেইটো আপোনাৰ এই বহা কোঠাটোত আছিল মনত পৰিছেনে আপোনাৰ কিন্তু এতিয়া সেইটো গৈ একেবাৰে পুৰণি কোঠা পালেগৈ আগতে সেই কোঠাটোত আপোনাৰ মোৰ সকলোৰে ব্যক্তিগত আছিল কিন্তু এতিয়া তাত কিমান চৰিত্ৰৰ দপদপনি আচৰিত দেই আৰু বেডৰুম পায়ে টিভিয়ে আমাৰ সপোনবোৰ নিজৰ কৰি ললে আৰু সৰু খুৰা ল'ৰা ছোৱালীবিলাকেতো সপোনতে চিৰিয়েলৰ চৰিত্ৰবোৰহে দেখা পায় ডৰেমন লিটিল সিংহম মটু পটলু হেৰি নহয় আজি তেখেতৰ নতুন চিৰিয়েলখন দিব নহয় আপোনাক ৰাতিপুৱা এবাৰ কৈছিলো নহয় দিব বুলি তেতিয়ালৈকে টিভিটো ভাল হ'বনে ভাল হ'ব মানে দৌৰিব নহয় মই আহিছো নহয় কি চিন্তা আছে আচ্ছা এবাৰ কি নাম দিছে তেখেতে নতুনখনৰ জলপ্ৰপাত জলপ্ৰপাত বৰ ধুনীয়া নাম দেই আপোনাৰ মানুহজনে কিন্তু নাম দিয়াত এক্সপাৰ্ট একদম অদ্বিতীয় কোনো তুলনা নাই থেংক ইউ তেওঁৰ নামবোৰ সদায় আনকমনে হয় আৰু আপোনালোকৰ এই আনকমন টিভিটো ইমান ভাল কৰি আছো অথচ ভালেই নহয় আজি কি হ'ল ফটো নাই একোৱে নাই নথকাটোৱে স্বাভাৱিক কি বা হ'ল
কি হল মোক কিয় সুধিছে আপুনিহে জানিব সেইটো হয়তো মইহে জানিম তেতিয়াহ'লে এটা কাম কৰোঁ বলক আমি বেডৰুমলৈকে যাওঁ নহয় নহয় মানে আমি টিভিটো ঠিক কৰি পেলাওঁ আহক আহক কলৈ যায় টিভিটো ইয়াতে আছে ইয়াতে ভাল কৰক এইটো ইয়াতে আছে দেখোন কিন্তু ইয়ালৈ কেনেকৈ আহিল এইটো ময়ে আনিলো হা আপুনি আৰু সদায় সদায় নিজৰ জোতাযোৰ খুলি আমাৰ শোৱা কোঠাত সোমোৱাৰ কিমান কষ্ট কৰিব সোমাব লাগিব অভ্যাস হৈ গৈছে নহয় আগতে বহুতৰ শোৱনি কোঠাত এনেকৈ খালী ভৰিৰে সোমাই ঝাটকা খাই থৈছোতো আচল কথাটো কি জানে কাৰেণ্ট খালী ভৰিৰে টিভি মেৰামতি কৰাটো অতি ডেঞ্জাৰ কথা মানে গোটেই কথাটো হাই ভল্টেজৰটো আজি পিছে চিন্তা কৰিব নালাগে একদম নতুন জোতা পিন্ধি আহিছো পুৱা যে মোজা গোন্ধাইছিলে এতিয়া চাওক এই মোজাও নতুন এতিয়া প্ৰয়োজন হলে মই আপোনাৰ বেডৰুমলৈকো যাব পাৰো নহয় না মানে মই সোমাবগে পাৰো আৰু নালাগে আপুনি ইয়াতেই ভাল কৰক মই বাইৰ লগত লগ লাগি পাছত সেইটো ভিতৰলৈ লৈ যাম তাই আহিবই হ'ব দিয়ক নাই খুৰাদেউ নাই আহোঁতে মই ৰাস্তাতে লগ পাই আহিছো নহয় প্ৰেছাৰ বাঢ়িছে বোলে জীৱন দায়নীত জুখিবলৈ গৈছে ৰ'ব ইয়াৰ আজি একেবাৰে মই নিষ্পত্তিয়ে কৰি পেলাম ৰ'ব নিষ্পত্তি মানে অসমীয়া শব্দবিলাক হ'বলা পাহৰিয়ে পেলালে হা আপুনি সঁচাই নিষ্পত্তি মানে কি নাজানে আপোনাৰ স্বামীয়ে কিন্তু বৰ সুন্দৰ অসমীয়া জানে দেই কি ধুনীয়া ধুনীয়া সংলাপ লিখে আপুনি আচ্ছা সঁচাকে কওকচোন আপুনি কি নিষ্পত্তি মানে একেবাৰে নাজানে নাই নাজানো মই ইংৰাজী মিডিয়ামত পঢ়া যে সেইকাৰণে এইবিলাক শব্দ শুনাই নাই বেয়া নাপাব এই টিভিয়ে কিন্তু অসমীয়া আৰু ইংৰাজী মিডিয়ামৰ কথাটো একদম মিলাই দিব পাৰিছে দেই চাওকচোন একেবাৰে ইংৰাজী নজনা মানুহৰ ঘৰত ৰাতিপুৱাৰ পৰা আপোনাৰ ষ্টাৰ প্লাছ মুভিজ ফেশ্বন শ্ব' এইবিলাকে চলি থাকে এতিয়া আপুনি ইংৰাজী ভালকৈ চাই নে নাচাই আপুনি কিন্তু ভাল কৰে এতিয়া আপোনাৰ স্বামীয়ে অসমীয়াতে চিৰিয়েল কেইখন মানে দিগদাৰ কৰি দিলে মানুহে কি চাব নাচাব সেইটো সকলোৰে নিজা চইচ আছে এৰা চইচ আছে সকলোৰে নিজৰ চইচ আছে আৰু চইচটো সলনিও হ'ব পাৰে আচ্ছা আজি আপোনাৰ এইটো বস্তু ভাল লাগিছে কাইলৈ সেইটো বেয়াও লাগিব পাৰে আজি এইজন মানুহৰ কাম ভাল লাগিছে কাইলৈ সেইজন মানুহৰ কাম আপোনাৰ বেয়াও লাগিব পাৰে মই মানুহৰ কামৰ কথা কোৱা নাই মই টিভিৰ চেনেলৰ কথাহে কৈছো আপুনি প্লিজ টিভিটো ভাল কৰি দিয়ক ঠিক আছে ৰ'ব ভাল কৰি আছো ৰ'ব এতিয়া মই এই ছিঙি যোৱা সম্পৰ্কবোৰ জোৰা দিব লাগিব বুজিছে কি সম্পৰ্কৰ কথা ক'লে মানে পুৱা মই যিখিনি তাত জোৰা দি থৈ গৈছিলো সেইবিলাক জোৰা হ'বলা খুলিয়ে গ'ল নেকি মানে এৰাই গ'ল সেইবিলাক পুনৰ জোৰা দিব লাগিব আৰু তাৰ বাবে আপুনি এবাৰ ভিতৰলৈ যাব লাগিব মানে বেডৰুমলৈ যাব লাগিব আকৌ বেডৰুম যাব লাগিব কাৰণ ইয়াত সেই সুবিধাটো নাই নহয় গৰমে গৰমে এইডাল বস্তু লগাব লাগিব বুজিছে যাওক এইডাল লগাই দিয়া হওক যাওক এই মানুহবিলাকে বৰ সাধাৰণ কথাতে খং কৰে দেই গৰম হ'ব লাগে কি আৰু হৈছে কি এই চলজাৰিং আইৰণডাল যদি মই গৰম নকৰো তেনেহ'লে জোৰা দিম কেনেকৈ আহিছে আহক এইটো খোলোতে পাছফালৰ স্ক্ৰু কেইটা নলগাই হ'ল ভালে হ'ল দে মোৰো কষ্ট কমিল এইবাৰ যদি এইটো আপুনি ভাল কৰিব নোৱাৰে তেতিয়াহ'লে কৰবাত নি পেলাই দিম আপোনাৰো কষ্ট কমিব তেতিয়া নাই মোৰ আৰু কি কষ্ট আপোনালোকে চাগে যিমানে পুৰণি টিভি পায় সিমানে ভাল পায় নহয় জানো মেকানিক শব্দটো নতুনৰ লগত কম খাপ খায় আমি একেবাৰে পুৰণা বস্তুবোৰৰ ওপৰতহে হাত দিওঁ তাকেইতো সকলো মানুহে যদি নতুন নতুন টিভি লৈ পেলাবলৈ হয় তেতিয়াহ'লে দেখোন আপোনালোকৰ কামেই কমি যাব আগতে ভবা নাছিলো যদিও আজি মানে এতিয়াই থিৰাং কৰি পেলালো যে কাইলৈ এটা নতুন টিভি লমেই মুঠতে আজিৰ দিনটো যেনে তেনে চলি গ'লে হ'ল মানে আজি এওঁৰ এখন নতুন চিৰিয়েল জানো আজিৰ পৰা তেখেতৰ এখন নতুন চিৰিয়েল টেলিকাষ্ট হ'ব হয়নে কি আছিলে নামটো জলপ্ৰপাত কি সুন্দৰ নাম নহয় আচ্ছা এই সুন্দৰ নামবিলাক তেখেতে ক'ত পায় হে মই কেনেকৈ জানিম নহয় মানে মোৰো জানিবলৈ মন যায় দিয়কচোন তাৰমানে কি তেখেতে যেনেকে কেমেৰাৰ পাছফালে থাকে ময়ো সেই টিভিটোৰ পাছফালে থাকো কামটো একেটাই মানুহক আনন্দ দিয়াটো সপ্তাহত তেখেতে 6 দিন কামতেই থাকে মানে দেওবাৰে বন্ধৰ দিনা ঘৰলৈ আহে নে নাহে
সকলো মানুহৰে কাম বেলেগ বেলেগ হয় নাইট ছুপাৰত গাড়ী চলোৱা মানুহবিলাকেও ৰাতি ৰাতি গাড়ী চলায় কিন্তু দিনত শুৱে মই জানো সীমান্তত চাকৰি কৰা মানুহবিলাকে ৰাতি ৰাতি সীমান্তত পহৰা দিয়ে তেওঁলোকে বছৰত এমাহৰ বাবে ঘৰলৈ আহে কিন্তু তেওঁলোকেও বিয়া বাৰু কৰায় আচ্ছা এইবিলাক কথাটো চাগে বিয়াৰ আগতে আপোনাক কৈছিলে কৈছিল শুনিলে মই আলোচনা কৰিয়ে বিয়া হৈছিলো আৰে বিয়াটো আলোচনা কৰিয়ে হয় বিয়া মানে এটা বৃহৎ আলোচনা মোৰ আকৌ প্ৰেম হৈছিল কিন্তু বিয়া নহল কিয় জানে এই আলোচনাতে শেষ বহুতৰে ক্ষেত্ৰত তেনেকুৱা হয় বহুতৰে কথাবিলাক আলোচনাতে থাকি যায় আচলতে এই আলোচনাটো সফল কৰাটো যিমানে সহজ সিমানে কঠিনো হেৰি নহয় আপোনাৰ স্বামীৰ আগৰ চিৰিয়েলখন যে এখন কি নাম আছিলে সীমাৰ সিপাৰে তোমাৰ স্মৃতি তাততো এই হিৰো হিৰইনৰ প্ৰেমটো ইমান দীঘলীয়া হৈছিল নহয় বিয়াখন সিহঁতৰ এই হওঁ এই নহওঁ এই হওঁ এই নহওঁ আৰু এখন কি আছিলে নামটো কি আছিলে সাগৰত জোনাক সেইখনতো এই চুইচ অফ অন কৰা নিচিনা কথা নহয় জানো কওকচোন প্ৰেম কৰিলে যে বিয়া হবই লাগিব সেইটো কি আল্টিমেট কথা নেকি কওকচোন নাই মানুহে কয় প্ৰেম ব্যৰ্থ হল তাকে আপোনাৰ স্বামীৰ দৰে ৰাইটাৰে স্ক্ৰিপ্ট লিখে ধাৰাবাহিক হয় মই টিভি ভাল কৰো আৰু আপোনালোকে চাই আৰু কিছুমান মহিলাটো ঘৰতে বহি বহি চকু পানী টুকে হয়নে এইবিলাকতো মানুহৰ জীৱনৰ ওপৰতে লিখা মানুহক কল্পনা কৰিয়েতো এইবিলাক কাহিনীৰ সৃষ্টি হয় কিন্তু প্ৰত্যেকখন চিৰিয়েলৰ আগত যে লিখা থাকে এই কাহিনী কাৰো জীৱনৰ ওপৰত আধাৰিত নহয় এই সম্পূৰ্ণ কাল্পনিক ইয়াত জীৱিত বা মৃত ব্যক্তিৰ লগত কোনো সম্পৰ্ক নাই এই কথাটোহে মই বুজি নাপাওঁ বুজিছে আচলতে কোনোবা গ্ৰহৰ পৰা অহা এই এলিয়েনৰ কাহিনীয়ে আমাক দেখুৱাই যেন পাইছো এলিয়েন নাই সুনীলৰ কাহিনীত সেইবোৰ নাথাকে সুনীলেতো জীৱনৰ কথা লিখে সেইকাৰণেতো টিভিৰ জগতত সুনীলৰ এটা সুকীয়া নাম আছে সুনীলৰ প্ৰতিটো কাহিনীয়ে মানুহৰ মন চুই যায় আচ্ছা এইবাৰ কিহৰ ওপৰত লিখিছে নাই মই সেইবোৰ নাজানো তেওঁ কি লিখিছে মই একো চকু নিদো কিন্তু এই ধাৰাবাহিকবোৰত থকা আনৰ জীৱনৰ কথাবিলাক জানিবলৈকে আমিতো সন্ধিয়াৰ পৰা ৰাতিলৈকে বহি থাকো এইটো বৰ আচৰিত কথা নহয়নে আকৌ এই বাতৰি কাকত বিলাকত যে লিখে পৰকীয় প্ৰেমৰ কাহিনী সেইবোৰতো আমি ঘৰতে বহি বহি চাই থাকো টিভিত দিয়ে কাৰণে চাওঁ মাহত যে 300 টকাকৈ ভৰো সেইকাৰণে চাওঁ মই গৰম খবৰ ভাল পাওঁ সেইকাৰণে চাওঁ তাৰোপৰি মানুহৰ জীৱনৰ বিষয়ে মোৰ জানি ভাল লাগে সেইকাৰণে চাওঁ আৰু কিবা কব মানে শ্ৰীমতীৰ মূৰটো কাটি এজনে হাতত মূৰটো লৈ পেলাই ৰাস্তাই ৰাস্তাই গৈ আছে হয়নে আৰু কেমেৰা পাছে পাছে লাইভ গৈ আছে আৰু আপুনি আৰু মই ডাইনিং টেবুলত বহি পেলাই মুৰ্গীৰ ঠেং চুবাই চুবাই সেই দৃশ্যবোৰ উপভোগ কৰি কেনেকৈ হজম কৰি আছো সেই কথাটোহে মই আচৰিত পাইছো বুজিছেনে তেতিয়া মই চেনেল চেঞ্জ কৰি দিওঁ আচ্ছা তাতো যদি এখন ঘৰৰ এখন কাজিয়া খুব বেয়া লগা কাজিয়া এখন সবিশেষ বৰ্ণনা দি আছে তেতিয়া মই গানৰ চেনেল লগাওঁ মাজে মাজে গানো শুনিব লাগে মোৰ ঘৰত আকৌ সেইবিলাক দৃশ্য ওলালে নহয় দেউতাই ঘোষা গাবলৈ আৰম্ভ কৰে কিমতে ভকতি কৰিব তোমাক আচলতে কি জানে মোৰ দেউতা এজন খুব ভাল সমাজকৰ্মী আছিল এইবিলাকৰ পৰিৱৰ্তন বিচাৰিছিলে কিন্তু নহল এতিয়া সেই ঘোষাই সাৰ আৰু বুজিলে এনেকুৱা কিছুমান কথা ময়ো বেয়া পাওঁ আপুনি প্লিজ টিভিটো ভাল কৰি দিয়ক বাৰু ৰ'ব মই কৰি আছো মানুহে কয় টিভি আৰু বিবি বোলে একেই কোনে কয় এটা জীৱিত আৰু যান্ত্ৰিক বস্তুৰ তুলনা মূৰ্খইহে কৰিব পাৰে আপুনি তাত চকু দিয়ক এইবোৰ কথা কৈ সময় নষ্ট নকৰিব না তুলনা মই কৰা নাই আৰু মই নিজকে মূৰ্খ বুলিও ভবা নাই এই মানুহবিলাকে টিভিটোক ইডিয়েট বুলি কয় বুজিছে ইডিয়েট শুনক নিজকে বেছি জ্ঞানী বুলি জাহিৰ কৰি ফুৰা মানুহবোৰে হ'ল মূৰ্খ হয়নে মই তেনেকৈ জানো নিজকে জাহিৰ কৰা মানুহৰ মানসিকতা কেনেকুৱা সেইটো মই ভালদৰে জানো তেনেকুৱা অভিজ্ঞতা মোৰ জীৱনত বহুত আছে মই সকলো কৰিব পাৰিম বুলি কোৱা মানুহে কিমান কৰিব পাৰে মই সকলো জানো বুলি কোৱা মানুহে কিমান জানে সেইবিলাক কথা মই ভালদৰে জানো তাৰ শিক্ষা আপুনি মোক দিব নালাগে আপুনি নিজৰ কাম কৰক হয় মই ঠিকে ধৰিছিলো বুজিছে আপোনাৰ এই পাৱাৰ সাপ্লাইটো বেয়া হৈছে কি বেয়া হৈছে বুলি ক'লে পাৱাৰ সাপ্লাই মানে মগজু পাৱাৰ সাপ্লাইটোকে মানে যান্ত্ৰিক ভাষাত মগজু বুলি কয় বুজিছে কি বুলি কৈছে আপুনি মোৰ মগজু বেয়া হৈছে ওলাই যাওক এতিয়া ইয়াৰ পৰা ওলাই যাওক মোৰ টিভি আপুনি ভাল কৰিব নালাগে মই বেলেগ মানুহ মাতি আনিম ওলাই যাওক বুলিছো নহয় ওলাই
যাওক নহয় মেডাম আপুনি ভুল ভাবিছে এয়া চাওক মই আপোনাক দেখাইছো আহক চাওক আহক আহকচোন এইফালে আহক এয়া চাওক একো কামেই কৰা নাই ৰ'ব এয়া চাওক চাওক লৰচৰ কৰিছে একো কামেই কৰা নাই দেখিছানে এইয়া যদি পৰীক্ষা কৰা এই যন্ত্ৰটোৱে বেয়া এটা সাধাৰণ যন্ত্ৰই এনেদৰে মগজুৰ সিদ্ধান্ত ল'ব পাৰে নেকি এইটোৱে কিন্তু মোক আজিলৈকে ঠগা নাই বুজিছে কি আজিলৈকে ঠগা নাই মোক যন্ত্ৰই নঠগে নেকি নহয় ঠগে কিন্তু ঠগিলেও বৰ বেছি দিনৰ বাবে নহয় সেইটো পেলাই দি বেলেগ এটা কিনিও আনিব পাৰি কিন্তু মানুহে ঠগিলে সেই দুখ পাহৰিবলৈ বৰ কষ্ট হয় নতুনকৈ গোটাবলৈ বহু সময় লাগে বহুত বিশ্বাসৰ প্ৰয়োজন হয় নাই মানুহে ঠগিলেও বেলেগ এজনক নোৱাৰি মানুহৰ সলনি মানুহক ইমান সহজতে বিশ্বাস কৰিব নোৱাৰি বুজিছে এই সলনি প্ৰক্ৰিয়াটো বৰ সহজ নহয় সলাও বুলি ভাবিলেও আপুনি সলাব নোৱাৰে আচ্ছা যোৱাবাৰ আপোনাৰ এই টিউব বেয়া হৈছিল মইতো আপোনাক সলনি কৰিম বুলি কেতিয়াও টিউব আপুনি টিউবৰ কথাটো কেনেকৈ জানিলো মানে জানো আৰু মোৰ টিউব বেয়া হৈছে বুলি এবাৰ এজন ডক্তৰে কৈছিল তাৰ পাছত মই 10খন হস্পিটেলত নিজকে পৰীক্ষা কৰাইছিলো কিন্তু মুকুলে মোক কোনো দিনেই বিশ্বাস কৰা নাছিল চেন্নাইত মোক কৈছিল যে মই সন্তান জন্ম দিব পাৰো মোৰ মাক হ'ব পৰা ক্ষমতা আছে সকলো ঠিকে আছে কিন্তু প্ৰতিটো নিশাই মুকুলে মোক সন্তান জন্ম দিব নোৱাৰা এগৰাকী নাৰী বুলি কৈ এগৰাকী বন্ধা বুলি কৈ দোষাৰোপ কৰিছিলে মোৰ সততা আৰু মোৰ সৰলতাই তেওঁ এক অন্য নাম দিছিলে মোৰ সন্তানৰ প্ৰতি থকা ব্যাকুলতা তেওঁ বাৰে বাৰে আঘাত কৰিছিলে কিমান মানুহ আছে পৃথিৱীত যি সন্তান জন্ম দিব নোৱাৰে কিন্তু তেওঁলোকোতো সুখী জীৱনত সুখী কিন্তু মুকুলে মোক সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে তেওঁৰ জীৱনৰ পৰা বাহিৰ কৰি দিলে এটা বছৰে তেওঁ মোৰ লগত সম্পৰ্ক নাৰাখিলে হেৰি আপুনি যদি বেয়া নাপায় মই কিচেনৰ পৰা আপোনাৰ কাৰণে পানী গিলাচ আনিব পাৰো পানী থেংক ইউ আচলতে আপুনি এইবাৰো মোক ভুল বুজিলে মই টিভিৰ প্ৰসংগবোৰ বাৰু বাৰে বাৰে মোৰ জীৱনলৈ কেনেকৈ আহি পৰে আপুনি যদি অন্য অৰ্থ নুলিয়াই মই আপোনাক এটা কথা ক'ব খুজিম আপুনি যে এইমাত্ৰ কথাবিলাক কৈ আছিলে মই ধাৰাবাহিকৰ কাহিনী কৈ আছে বুলিহে ভাবিছিলো ধাৰাবাহিক এইটো খণ্ডৰ পাছত খণ্ড কেতিয়াবা মেগা এপিছড জীৱনৰ সকলো ঘটনা একোখন ধাৰাবাহিকৰ দৰেইটো ঘটি গৈ আছে মই আপোনাক কামৰ পৰা আঁতৰাই আনিলো কিন্তু এখন ধাৰাবাহিকৰ কাহিনী মোৰ জীৱনৰ লগত একদম মিলে আজি গধূলি সেইখন দিব আৰু সেই কাৰণটো মই আপোনাক টিভিটো ভাল কৰি দিবৰ কাৰণে ইমানকৈ খাটি আছো প্লিজ সুনীলৰ চিৰিয়েলবিলাকৰ দৰে এইখনো মোৰ প্ৰিয় কোনখন মেডাম ওচৰ চুবুৰীয়াৰ পত্নী মানে হিন্দীত যে কয় পৰচন কি বিবি সেইখনৰ কথা কৈছে নেকি নামটো তৰল কিন্তু কাহিনীত এটা গভীৰতা আছে নহয় ময়ো মাজে মাজে চাই গৈছো মানে এনেকৈ আৰু মেৰামতি কৰি থাকোঁতে যিখিনি দেখা পাইছো আৰু কিন্তু আপুনি যে হঠাৎ এজন মানুহৰ নাম ললে মুকুল নাটকৰ মানে ধাৰাবাহিকৰ চৰিত্ৰ নেকি বাৰু মুকুল মোৰ আগৰ স্বামী আচ্ছা মোৰ যদি ভুল হোৱা নাই ৰাস্তাৰ একদম শেষৰ মানুহ ঘৰ নাটক তেওঁতো নাটক কৰিছিলে নাটকেইটো আছিল সেইখন ঘৰত তাৰ বাহিৰে আৰু তাত কি আছিল এৰা সেইকাৰণটো মই পুৱাও ভাবিছিলো আপোনাক মই ক'ত দেখিছিলো আচ্ছা আপুনি এবাৰ জন্মদিনৰ পাৰ্টি দিছিলে বহুত ডাঙৰকে জন্মদিন মোৰ নাছিল মুকুলৰ জন্মদিন আছিল
মুকুলৰ প্ৰতিটো জন্মদিনেই মই খুব ডাঙৰকৈ চেলিব্ৰেট কৰিছিলোঁ। মোৰ জন্মদিনৰ কথাটো তেওঁ কোনোদিনে মনতেই ৰখা নাছিল। নাটকৰ মানুহবিলাক তেনেকুৱাই বুজিছে, যিবিলাক কথা মনত ৰাখিব লাগে সেইবিলাক নেৰাখে। অদৰকাৰী কথা কিছুমান মূৰত সুমুৱাই থৈ দিয়ে। নাটকৰ পৰা টিভিৰ জগতলৈ আনিবলৈ মুকুলক মই কিমান চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ কোনোদিনেই নুশুনিলে। জন্মদিনৰ পাৰ্টিবোৰত তেওঁ উপহাৰৰ লগতে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰো প্ৰপ'জেল পাইছিল, কিন্তু নুশুনিলে। বাদ দিয়ক। মই তেতিয়া কেবুলৰ কাম কৰিছিলোঁ। আপুনি এখন পাতল সেউজীয়া শাৰী পিন্ধি মানুহৰ মাজে মাজে ঘূৰি ফুৰিছিল। আপোনাৰ দেখিছোঁ বহুত কথাই মনত আছে। সেইটোতো 4 বছৰমান আগৰ কথা। তাৰ পাছততো মোৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহিল। এৰা পৰিৱৰ্তন ব্লেক এণ্ড হোৱাইট টিভিৰ পৰা কালাৰ টিভিলৈ যোৱাৰ দৰে এক বৃহৎ কালাৰ আপগ্ৰেডেশ্যন হয়নে? নাই আমিও মাজে মাজে টিউবৰ কালাৰ টিউন কৰো। সকলোৱেতো পৰিৱৰ্তন বিচাৰে হয়নে? আচ্ছা, আপুনি আগতে নাটক কৰিছিল নেকি? নাটক কৰিছিলোঁ। মঞ্চৰ ৰঙীন পোহৰত নিজৰ মুখখন উদ্ভাসিত কৰিবলৈ মই বলিয়া হৈ পৰিছিলোঁ। তেতিয়াহ'লে মঞ্চৰ পৰা আপুনি টিভিলৈ কিয় গুচি আহিলে? মানে আপুনি টিভিৰ পৰা মোৰ জীৱনলৈ কিয় গুচি আহিলে? প্লিজ টিভিটো ভাল কৰি দিয়ক। সুনীলৰ চিৰিয়েলখন আৰম্ভ হোৱাৰ আগতে মই অলপ নিৰলে থাকিব বিচাৰো। আৰু এইবিলাক কথা আলোচনা কৰিবলৈ আপুনি ক'ত অধিকাৰ পালে? এৰা, মই টিভি মেৰামতি কৰাহে মানুহ। এইবিলাক কথা মইনো কিয় পাতি আছো? কিন্তু টিভিত আমি বেলেগৰ জীৱনৰ একেবাৰে একান্ত ব্যক্তিগত কথাবিলাক যদি ৰিয়েলিটি শ্ব' পাতি কোটি কোটি মানুহৰ আগত আমি দেখুৱাব পাৰো, এনেকে দুজন মানুহে একেলগে মুখামুখিকৈ কিয় কথা পাতিব নোৱাৰো? সেই কোটি কোটি মানুহতকে মোক বেছি ওচৰ যেন লগা নাইনে? আচ্ছা কওকচোন, তাৰ পৰা আপুনি কিয় গুচি আহিলে? কাৰণটো অলপ আগতে আপোনাক কৈছিলো নহয়। মই আকৌ বেলেগকেহে শুনিছিলো দেই। কি শুনিছিলে? মই কম, আপুনি কিন্তু বেলেগ অৰ্থ উলিয়াব নোৱাৰিব। আপুনি বোলে MSR নাটকৰ ৰং চং নথকা সেই বৰিং লাইফটোৰ পৰা ওলাই আহি টিভিৰ ৰঙীন দুনিয়াখনত সোমাব খুজিছিলে। মিছা কথা, কিন্তু আপুনি ভাবিব পাৰে। আচ্ছা, এতিয়া আপুনি সুখী? ভাবিব পাৰে। মোৰ আগৰ স্বামী মুকুলৰ সকলো কথাতেই টেনচন। সৰু সৰু কথাতেই তেওঁৰ খং উঠে। কোনো কথাই বহি পেলাই পাতিবলৈ তেওঁৰ সময় নাই। মই জানো। আপুনি জানে? আপুনি মুকুলৰ কথা জানে? জানো মানে ইমানো নাজানো দিয়কচোন। আচ্ছা, সেইজনে এতিয়া কি কৰে? মই খবৰ ৰখাৰ প্ৰয়োজন বোধ কৰা নাই। আচলতে মুকুলৰ লগত আইনী বিবাহ বিচ্ছেদ হোৱাৰ বহুত আগতেই মই এদিন সেইখন ঘৰ এৰি গুচি আহিব লগা হৈছিল। শুনক, সেই ৰাতি আপুনি টাউন হলৰ সেই পাৰ্কখন যে আছিলে, তাত আপুনি অকলে অকলে বহি আছিলে। আপুনি কেনেকৈ জানিলে? আপুনি টিভি ভাল কৰা মানুহ নে মুকুলৰ চোৱাং চোৱা? নহয়, মইতো আগৰ পৰা একেবাৰে টিভিৰে মানুহ। আচলতে মই সেই ৰাতি কেবুলৰ কাম কৰি আছিলো তাত। আচ্ছা, আপুনি তাৰমানে মোক আগৰ পৰাই চিনি পায়। সেই ৰাতি আপোনাক তাত দেখি আমাৰ লগৰ কেইজন মানে বৰ বেয়াকৈ মন্তব্য দিছিলে। কি কৈছিল? বেয়াকৈ কৈছিল দিয়ক। মই জানিব বিচাৰো। জানি কি লাভ? অৱশ্যে আজিকালি টিভিয়ে সকলো সময়তে মানুহৰ ঘৰৰ ভিতৰৰ কথাবোৰ বাহিৰে কৰি দিছে। এনেকুৱা একো চেঞ্চৰ নাইনে যি এইবিলাক কথা নোকোৱাকৈ ৰাখিব পাৰে? আচ্ছা, আপুনি হঠাৎ এইবিলাকৰ পৰা আঁতৰি আহিব খুজিছে যে কিয়? আপুনি শুনক, আপুনি চেঞ্চৰৰ কথা ক'লে যেতিয়া, মই এবাৰ আপোনাৰ বেডৰুমলৈ যাব বিচাৰিছো। আকৌ বেডৰুম? আপুনি বাৰে বাৰে কিয় বেডৰুমৰ কথা কৈ থাকে হে? নহয়, তাৰমানে ইয়াত সেইবিলাক ব্যৱস্থা নাই যে। এটা কাম কৰিব, আপুনি এই টিভিৰ যিডাল কেবুল আছে আপুনি লৈ আহকচোন। যাওক, চেষ্টা এটা কৰি চাওঁ। মই ভাল কৰা টিভিবিলাক সেইকাৰণে হয়তো বাৰে বাৰে বেয়া হয় নেকি? কেনেকৈ বাঢ়ি যায় দেখিছানে কথাবিলাক? কিন্তু মুখখন বন্ধ কৰি থলেও বিপদ। কিন্তু আচল কথাটো হ'ল মেৰামতি ওলাই যায়।
এইটো মাত্ৰ এদিন চলিলে মই ৰক্ষা পৰো দেই এতিয়া চাওঁচোন কি হয় এইবিলাক স্কুল পিছতো লগাম আৰু এইবাৰতো ভাল নহলে সেইটো পেলাই নতুন টিভিয়ে ল'ম বুলি কৈছে এই পুৰণি টিভি বিলাকলে আকৌ মৰমে লাগে দেই লওক দিয়ক আনে ভাল পালেও মই এনেকুৱা আনচেন্সৰ্ড কথাবোৰ কিন্তু ভাল নাপাওঁ সুনীলে নতুন ধাৰাবাহিকখন নাচালে বেয়া পাব সেইকাৰণেহে মই আপোনাৰ ইমানবোৰ কথা সহ্য কৰি আছো আচলতে এইখন চিৰিয়েললৈ সুনীলে বৰ আশা কৰিছে মই এডিটিঙত অকণমান চাইছিলো প্ৰথম দৃশ্যটোতে এটা হত্যাকাণ্ড আছে হত্যাকাণ্ড চিৰিয়েল বুলি ক'লেই যেন এটা হত্যাকাণ্ড থাকিবই হয়নে এজনী ছোৱালী অকলশৰীয়া আৰু এজন ল'ৰা তাৰপিছত এটা হত্যাকাণ্ড এইডাল মানুহ মাৰিবলৈ খুব বেছি ডাঙৰ অস্ত্ৰ নালাগে আৰু চিৰিয়েল বিলাকতো এইবিলাক নতুন নতুন অস্ত্ৰ আজিকালি দেখুৱাই থাকে নহয় প্লিজ আপুনি এইবিলাক কথা কৈ মোক ভয় খুৱাব নালাগে নাই 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 মই আপোনাক ভয় খুওৱা নাই মই সঁচা কথাটোকে কৈছো মোৰ টিভিটো ভাল হ'ল নে নাই আপুনি চাই দিয়ক মোক এইবিলাক কথা নালাগে প্লিজ হ'ব এইডাল দেখি ইমান ভয় খাব লাগে নে আমি যিমানে এইবোৰৰ পৰা আঁতৰি আহিছো টিভি দেখোন সিমানে আমাক কাষলৈ লৈ গৈ আছে আৰু শোৱা কোঠাত এইবিলাক আমাক দেখুৱাই আছে যেতিয়া আপুনি দিনটো কষ্ট কৰি আহি বিচনাত পৰি পেলাই টিভিটো চাব তেতিয়াতো এই হত্যা লুণ্ঠন এইবিলাকৰ কাহিনীবিলাকে চলি থাকে তেতিয়াহ'লে জীৱনত শান্তি ক'ত হ'ব হ'ব আপুনি আৰু উদাহৰণ দিব নালাগে আপুনি প্লিজ টিভিটো ভাল কৰি দিয়ক মই আৰু এতিয়া কাষৰ ঘৰত গৈ মোৰ কাহিনীটো চাব নোৱাৰো নহয় আপোনাৰ কাহিনী মানে সুনীলে কৈছিল এইবাৰৰ কাহিনীটো বোলে মোৰ জীৱনৰ লগত বহুত মিল আছে অলপ আগতে দেখোন এইবোৰ আপুনি একো নাজানো বুলিয়ে কৈছিলে সেইকাৰণে ইমান দৌৰা দৌৰি নহয় মোৰ জীৱনৰ লগত মিল থকা কাহিনীটো চাবলৈ আগ্ৰহ থাকিবই মই কৈছিলো নহয় এইবোৰে আমাৰ জীৱনৰ কাহিনীয়ে লিখে পাছে আজি আৰম্ভহে হ'ব কাহিনীটোৰ শেষত যদি গৈ নিমিলে কি হ'ব মিলিবই লাগিব মই চাইছো নহয় তেওঁ লিখি থাকোতেই মই চাইছো এতিয়ালৈকে কি হৈছে বাৰু এগৰাকী নাৰী যি কঠোৰ নীতি নিয়মৰ মাজেৰে নিজকে জীৱন যুঁজৰ বাবে সাজু কৰিছে কিন্তু তেওঁৰ স্বামীয়ে তেওঁক সন্তান জন্ম দিব নোৱাৰে বুলি এদিন ঘৰৰ পৰা উলিয়াই পঠিয়াইছে আৰু সেই নিশাই তেওঁ গৈ ৰাজপথত আশ্ৰয় লৈছে আৰু সেই দিনাই ৰাজপথত এটা হত্যাকাণ্ড হৈছে তেওঁ সংকটত পৰিছে কিন্তু তেতিয়াই কামৰ পৰা ঘূৰি অহা এজন মানুহে তেওঁক ঘৰলৈ লৈ গৈছে আৰু তেওঁৰ ঘৰত থাকিবলৈ দিছে সেই অহা আৰু তাৰপিছত দুয়োৰে মাজত প্ৰেম গভীৰ হ'ল আৰু এদিন গৈ দুয়ো লগ লাগি কোৰ্টত গৈ বিবাহ বিচ্ছেদৰ আবেদন কৰিলে ইচ্ছা কৰিলে তেওঁ 50 লাখ টকাৰ ক্ষতিপূৰণ বিচাৰিব পাৰিলেহেঁতেন কিন্তু নিবিচাৰিলে তাৰ পৰিৱৰ্তে তেওঁ বিচাৰিলে শান্তি তাৰ পাছত আৰু কি লিখিছে মই চোৱা নাই চাবলৈ ইচ্ছাও কৰা নাই সেইবাবেতো মই আজিৰ পৰাই চাবলৈ ৰৈ আছো নহলে সেইখন দেখোন টিভিত চোৱাৰ আগ্ৰহেই নাথাকিব মেডাম আপোনাৰ ইচ্ছা পূৰণ হ'ব বুজিছে টিভিটো ভাল হৈছে ৰ'ব সঁচা কিবা কাৰণত যদি চাবলৈ নাপালোহেঁতেন মনত কিন্তু অশান্তি থাকি গ'লহেঁতেন তেনেকুৱা অশান্তিনো কিয় সহ্য কৰিব লাগে ঘৰে ঘৰেতো সেই একেই অশান্তি ইয়াৰ পাছত মই MLA ছাৰৰ ঘৰলৈ যাব লাগিব তেওঁৰ ঘৰটো বোলে টিভি বেয়া হৈছে কালি বিৰোধী পক্ষৰ কোনোবা এজনে MLA ছাৰলৈ চেণ্ডেল দলিয়াইছিলে সেই নিউজটো মেডামে বোলে এতিয়ালৈকে চাবই পোৱা নাই দেখিলে সেই সকলোবোৰতো টিভিৰে অৱদান আৰু টিভিটো আছে কাৰণতে তেওঁ চেণ্ডেল দলিয়াইছিলে সেইকাৰণে তেওঁ বিখ্যাত হৈছে আমি খালি মানুহক কাহিনী দেখুৱাও মানুহৰ ঘৰে ঘৰে টিভিৰ কাহিনী এঘৰত ভাল এঘৰত বেয়া বাৰু আপুনি মোক বহুত কথাই সুধিলে ময়ো আপোনাক এটা কথা সুধিব পাৰোনে সুধক আপুনি কেতিয়াবা এই ৰাস্তাটোৰ মূৰত থকা মানুহ ঘৰলৈ টিভি ভাল কৰিবলৈ গৈছেনে নাই তাত এটা টিভি আছিল কিন্তু বেয়া বুলি গম পোৱা নাই কিন্তু মই কেতিয়াও যোৱাও নাই প্ৰয়োজনো হয়তো নাই
কাৰণ কেবুলৰ কানেকশ্যন আমিয়ে দিওঁ, তাত হয়তো সেইটো কানেকশ্যন দিবলৈ কোনেও যোৱা নাই। মই ভাবো মানুহজন কিন্তু বিৰাট সুখী। সুখী? টিভি গৈ মানুহৰ জীৱনত সোমাল, কিন্তু নাটক ৰৈ গ'ল। টিভিয়ে সকলো সীমা পাহৰি মানুহৰ জীৱন অধিকাৰ কৰি ল'লে, কিন্তু নাটক মঞ্চতে ৰৈ গ'ল। তাতেই আছে য'ৰ পৰা আপুনি জীৱন্ত ৰূপত চাব পাৰে, নহয়? মই ভাবো তেওঁ বিৰাট সুখী, হয়তো আপোনাৰ জীৱনতকৈও সুখী। নাটক? আপুনি এটা মোৰ জীৱনৰ পুৰণি অধ্যায়ৰ দুৱাৰ মুকলি কৰি দিলে আজি। মেডাম, এ চাওক চাওক চাওক, আপোনাৰ পুৰণি টিভিটো চলিছে, এ চিৰিয়েল দি আছে, চাওক চাওক চাওক, দেখিছে? নাই নাই, নালাগে, এতিয়া বন্ধ কৰি থওঁ, পাছত চাম। হেৰি নহয়, আপোনাৰ পইচাটো? পইচা? এ নালাগে, আপোনাৰ পৰা বহুত পইচা নিলো দিয়ক, মই এইবাৰ আৰু নালাগে দিয়ক, বুজিছে? আহো দিয়ক, আহিলো। কোৱা। নাই নাই, টিভিৰ কথা তুমি চিন্তা কৰিব নালাগে, টিভিটো ভাল হৈছে। নাই, মই চাই ল'ম, পাছত দিবতো, এইবিলাকৰতো ৰিপিট টেলিকাষ্ট হৈয়ে থাকে। শুনা না, মই তোমাক এটা কথা সুধিব বিচাৰিছো। মোক আকৌ অভিনয় কৰিবলৈ দিবানে? মানে মই যদি আকৌ অভিনয় কৰিবলৈ বিচাৰো, তুমি বাৰু বেয়া পাবা নেকি? নাই নাই, তোমাৰ তাত নহয়, নাটকত, মানে মঞ্চত। কিয় জানো, নাটকৰ জীয়া মঞ্চখনত মোৰ অভিনয় কৰিবলৈ বৰ মন গৈছে। নাটকৰ মঞ্চৰ পোহৰৰ বিভিন্ন উৎসবোৰত নিজৰ মুখখন উজ্বলাবলৈ মন গৈছে। তুমি বাৰু দিবানে? মেডাম, এইডালেৰে ছিঙি যোৱা সম্পৰ্কবোৰ গৰম কৰি জোৰাহে দিব পাৰি। আপুনি চাগে ভয় খোৱা নাছিলে? আৰু হেৰি, ইচ্ছা কৰিলে আপুনি টিভিটো বেডৰুমলৈকো লৈ যাব পাৰে। আহিলো মেডাম। ঠিক আছে।